আৰক্ষীৰ আগমন, প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ, প্ৰতিবাদত মুখৰ আন্দোলনকাৰী। কিন্তু কিহৰ বাবে প্ৰতিবাদ? ইতিমধ্যে দেখিছে আমি তাতে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আমি স্মাৰক পত্ৰ লৈ আহিছিলোঁ যাতে আমি স্মাৰক পত্ৰ প্ৰদান কৰিম ধৰ্মেন্দ্ৰ প্ৰধানলৈ শিৱসাগৰ জিলা প্ৰশাসনৰ জৰিয়তে। কিন্তু তেওঁলোকে দেখিছে যে আমাৰ আচলতে গণতান্ত্ৰিক প্ৰতিবাদ কৰি থকা অৱস্থাত তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক চুচৰাই আনি পেলাই তেওঁলোকে আমাক গাড়ীত বহাইছে। আচলতে গোটেই কথাটো হ'ল যে এই চৰকাৰটো আচলতে স্বৈৰতান্ত্ৰিক চৰকাৰ আমাক গ্ৰেপ্তাৰ কৰিছে। আচলতে এই নীট আৰু নেট পৰীক্ষাৰ কেলেংকাৰীৰ লগত আমি ভাবিবলৈ বাধ্য হৈছোঁ যে পুলিচ প্ৰশাসনে জড়িত হৈ আছে। এই পুলিচ প্ৰশাসন জড়িত আছে। ধৰ্মেন্দ্ৰ প্ৰধান যেতিয়া মুৰ্দাবাদ ধৰি দিছোঁ, ধৰ্মেন্দ্ৰ প্ৰধানে এটা পৰীক্ষা ভালকৈ পাতিব নোৱাৰে। প্ৰধানমন্ত্ৰী মোদীত প্ৰায় দ্বিতীয়টো কাৰ্যকাল আৰম্ভণিতে এটা কেলেংকাৰী হৈছে। এই কেলেংকাৰীৰ কথা যেতিয়া আমি উদঙাই দিছোঁ, আচলতে পুলিচ প্ৰশাসনৰ গা জ্বলিছে। আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কৈছোঁ, আমি স্মাৰক পত্ৰ দিবলৈ আহিছিলোঁ। এই স্মাৰক পত্ৰ দিবলৈ আহোঁতে এই পুলিচ প্ৰশাসনে চুচৰাই আনি পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি গাড়ীত যে ভৰাইছে, আচলতে ইয়াত চৈয়াচাৰী শাসন আৰু বেছিদিন নচলিব। এটা কথা কৈছোঁ, আমি জেলত যাবলৈ ভয় নকৰোঁ, আমি জেল যাবলৈ ভয় নকৰোঁ, মাৰ খাবলৈ ভয় নকৰোঁ। গোটেই কথাটো হ'ল যে পৰীক্ষা সুকলমে পাতিব লাগিব। এটা পৰীক্ষা সুকলমে পাতিব নোৱাৰা চৰকাৰে আৰু পুলিচ প্ৰশাসনে সেই পাতিব নোৱাৰা 2 নম্বৰী দালালি নৰেন্দ্ৰ মোদী আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ হৈ পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক আজি চুচৰাই নি গাড়ীত ধৰিছে। লজ্জাজনক কথা। এই পুলিচ প্ৰশাসনৰ যদি কোনোবাই নীট পৰীক্ষা দিছে, তেওঁ কেনেকুৱা অনুভৱ কৰিছে? কেৱল নিজৰ দৰমহাটো, নিজৰ চাকৰিটো বচাবৰ কাৰণে এই পৰীক্ষাৰ্থীসকলৰ লগত তেওঁ এই পুলিচ প্ৰশাসনে হেতালি খেলিছে। ধিক্কাৰ দিছোঁ এই অসম আৰক্ষীক, ধিক্কাৰ দিছোঁ এই জিলা প্ৰশাসনক। ভাৰতত যদি NTR নিচিনা এটা দালালি সংস্থা প্ৰতিবাৰে এনেকুৱাই হ'ব, আমি দাবী কৰিছোঁ যে আমি দাবী জনাইছোঁ NTR নিচিনা এটা দালালি সংস্থা গঠন কৰিব লাগে। আৰু নৰেন্দ্ৰ মোদীয়ে যিজন আমাৰ আজি শিক্ষামন্ত্ৰী আছে, তেওঁ শিক্ষামন্ত্ৰী কলংক শান্তিপূৰ্ণভাৱে আমি যি নীট পৰীক্ষাৰ কেলেংকাৰী হৈছে, এই নীট পৰীক্ষাৰ কেলেংকাৰীৰ বিৰুদ্ধে এটা যে উচিত তদন্ত হ'ব লাগে, এই তদন্তৰ বিৰুদ্ধে এখন আমি স্মাৰক পত্ৰ দিবৰ কাৰণে ইয়াত আমি দলমুখ চাৰিআলিত সমবেত হৈছিলোঁ। আৰু দলমুখ চাৰিআলিত সমবেত হৈ আমাৰ যিকেইটা কথা ক'বলগীয়া আছিল, সেই কথাবিলাক কৈ থাকোঁতে পুলিচ প্ৰশাসনে বৰ অত্যাচাৰভাৱে আমাক বলপূৰ্বকভাৱে যি গাড়ীত তুলি আমাক আজি থানালৈ বা জেললৈ লৈ যাব খুজিছে। ইয়াত আমি ধিক্কাৰ জনাইছোঁ। আৰু NDR যি গভৰ্ণমেণ্ট, আজি যি মোদী চৰকাৰ, এই মোদী চৰকাৰক দমন নীতি অতি শীঘ্ৰে বন্ধ কৰিবৰ কাৰণে আমি আমাক এই আজি ডিটেইন কৰিছে। ইয়াৰ পিছত এই পৰৱৰ্তী পৰ্যায়ত এই ভিতৰ নিচিনা এটা গুৰুত্বপূৰ্ণ পৰীক্ষা যদি এই চৰকাৰখনে পাতিব নোৱাৰে, তেন্তে কি কাৰণে বিজেপি চৰকাৰ আছে ভাৰতত? NDA নিচিনা দালালি এটা সংস্থাক পৰীক্ষা পাতিব দিব আৰু পৰীক্ষাত কেলেংকাৰী হ'ব। প্ৰতিবাৰে এই যোৱা 7 বছৰত 70টা পৰীক্ষাত কেলেংকাৰী হৈছে, 70খন পেপাৰ লিক হৈছে। এই বিজেপি চৰকাৰ ভাৰতৰ পৰা বৰ্জন কৰিব লাগে, NDA বৰ্জন কৰিব লাগে। বিজেপি চৰকাৰ নৰেন্দ্ৰ মোদী নীট আৰু নেট পৰীক্ষাত হোৱা ব্যাপক বিসংগতিৰ বিৰুদ্ধে শিৱসাগৰৰ দৌলমুখ চাৰিআলিত শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। জংগী আন্দোলন কৰাৰো হুংকাৰ দিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। আমাৰ যিসকল উঠি অহা যুৱ প্ৰজন্ম, তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰৰ দিশে। যিটো নীট পৰীক্ষা, সেইটো আগতে ষ্টেট লেভেলত আছিলে। যেতিয়াই মোদী চৰকাৰ আহিলে, ইয়াক নেশ্যনেল লেভেললৈ কনভাৰ্ট কৰিলে NTAৰ আণ্ডাৰত। আজি NTAক দায়িত্ব দিয়াৰ পিছত আজি কি অৱস্থা কৰিছে? সম্পূৰ্ণ দেশত আজি অৰাজক এটা পৰিস্থিতি। ধৰ্মেন্দ্ৰ প্ৰধানে একো নাই হোৱা বুলি তেওঁলোকে আস্ফালন কৰিলে, কিন্তু আজিৰ ডেটত কি হৈ আছে? বিহাৰৰ অৱস্থা কি? 15খন ৰাজ্যত আজি পেপাৰ ফাদিল হৈছে, কিন্তু তাৰ কোনো একো মানে একশ্যন লোৱা আমি দেখিবলৈ পোৱা নাই। এই ব্যৰ্থ শিক্ষামন্ত্ৰী, কেন্দ্ৰীয় ব্যৰ্থ শিক্ষামন্ত্ৰীয়ে অনতিপলমে তেওঁৰ দায়িত্ব স্বীকাৰ কৰি ৰিজাইন দিব লাগে। কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু যুৱ বাহিনীয়ে ঐক্যবদ্ধ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে আপোনালোকে দেখিছে NTA আচলতে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে যি পৰীক্ষা পাতিছিল নীট আৰু নেটৰ, তাৰ প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হৈ পেলাই এই পৰীক্ষাৰ্থীসকলৰ লগত তেওঁলোকে হেতালি খেলিছে। আচলতে এই নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিতে এটা পৰীক্ষাৰ্থীসকলৰ লগত তেওঁলোকে হেতালি খেলিছে আৰু তেওঁ কেলেংকাৰী ধৰা পৰিছে। আচলতে ধৰ্মেন্দ্ৰ প্ৰধান নামৰ এই শিক্ষামন্ত্ৰীজন, ধৰ্মেন্দ্ৰ প্ৰধান নামৰ এই কেন্দ্ৰীয় শিক্ষামন্ত্ৰীজন আচলতে অকমান্যতাৰ বাবে এনে কাণ্ড ঘটিবলৈ পাইছে।
আচলতে এই মুহূৰ্তত যোৱা 5টা বছৰ দেখিবলৈ গৈছে 41টা পৰীক্ষাৰ প্ৰশ্ন কাকত ফাটি লৈছে। এই বিজেপি চৰকাৰখনে এটা পৰীক্ষা সকলোৱে পাতিব পৰা নাই, ছাত্ৰ ছাত্ৰীসকলক লৈ হেতালি খেলিছে। আমি অতি সোনকালে দাবী জনাইছোঁ আৰু নিট আৰু নেট পৰীক্ষাৰ যি এই কেলেংকাৰীৰ লগত জড়িত এই যি সংস্থা আছে, যি বিষয়া আছে, যি নেতা আছে, এইসকলক গ্ৰেপ্তাৰ কৰি তেওঁলোকক জেল হাজতত প্ৰেৰণ কৰিব লাগে আৰু নিট আৰু নেট পৰীক্ষা পুনৰ আৰম্ভ কৰিব লাগে, যাতে ভৱিষ্যতে এই নিট আৰু নেট পৰীক্ষাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক লৈ হেতালি খেলি নাথাকে আৰু বিভিন্ন ধৰণৰ পৰীক্ষা যাতে সুকলমে পাতিব পাৰে। আৰু আমি ইয়াৰ পৰা দাবী জনাইছোঁ যে এই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান নামৰ ব্যক্তিজনে আচলতে তেওঁ পদত্যাগ কৰা উচিত। তেওঁ কাৰ্যকালত যেতিয়া এটা পৰীক্ষা সকলোৱে পাতিব পৰা নাই আৰু নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিতে এই কেলেংকাৰী। গতিকে আমি কৃষক মুক্তি, ছাত্ৰ মুক্তি আৰু যুৱ বাহিনীয়ে দাবী জনাইছোঁ নিট আৰু নেট পৰীক্ষাৰ কেলেংকাৰী তদন্ত হ'ব লাগে, প্ৰশ্ন কাকত ফাটিলেও তদন্ত হ'ব লাগে, নিট আৰু নেট পৰীক্ষা পুনৰ আৰম্ভ কৰিব লাগে। কিন্তু নিট আৰু নেট পৰীক্ষাৰ বিসংগতিৰ দায়িত্ব ল'বনে চৰকাৰে? প্ৰশ্ন কিন্তু সকলোৰে। শিৱসাগৰৰ পৰা পৰীক্ষিত গগৈৰ ৰিপৰ্ট, দেশ টুডে।